ঘৰত দোকান থাকিলে খৰচ দুগুণে বাঢ়ে। যেতিয়াই যি মন যায় তাকেই পটকৈ কিনি খোৱা যায়। ৰাতিপুৱাই ৰাজস্থানী ষ্টাইলত মেগী বনাই আমি দুয়োটাই খাই ল'লোঁ। এইফালে দেখিছেনে মায়ে গুলুগুলুক খেলাই আছে। জোলনাত উঠিবলৈ পাই গুলুগুলু একেবাৰে ফূৰ্তিতে থাকিবই পৰা নাই। ইমান ধুনীয়াকৈ খেলি থাকে সি। গা পা ধুই অহা মানে গুলুগুলু একেবাৰে টোপনিত লালকাল দিলে। আজি দুপৰীয়া চব্জি সাজৰ বাবে মই কাটি আছোঁ কেঁচা আম। ৰাজস্থানত এনেকুৱা সৰু সৰু কেঁচা আমক কেৰি বুলি কোৱা হয়। ভাত পানী বনাই মায়ে কাপোৰ চিলোৱাত লাগি গ'ল। গুলুগুলু বহুত বদমাছ হৈছে আজিকালি। তাক এনিটাইম কোলাত লৈ থাকিব লাগে। আবেলি হোৱাৰ লগে লগে ময়ূৰ চৰাইবোৰ দেখিছেনে আমাৰ ঘৰলৈ আহিছে কিবা খাবলৈ পাম বুলি। এনেতে ওলালোঁ চাপৰলৈ বুলি। অলপমান চব্জি পাচলিকে কিনি কিবা কিবি খাই ঘৰলৈ আহি ভাত বনাবলৈ লাগি গ'লোঁ। আজি ডিনাৰত আছে মোৰ কাৰণে ভাত আৰু বন্ধাকবিৰ শুকান ভাজি আৰু বাকীবোৰৰ কাৰণে সেই এজ ইউজুৱেল ৰুটি চব্জি চাচ দহি আৰু কিবা কিবি। চৰ্দি লাগি আছে কাৰণে এয়া মায়ে বনাই দিছে গাখীৰৰ কাঢ়া। তাকে খাই বৈ নাকত তেল দি শুই থাকিলোঁ।